দশম শ্ৰেণীৰ চতুৰ্থ পাঠ গীতামৃত বিন্দৱঃ। গীতা অমৃত বিন্দৱঃ। প্ৰথম শ্লোকটো তোমালোকে চাবা। ত্বমাদিদেৱঃ পুৰুষঃ পুৰাণস্য ত্বমস্য বিশ্বস্য পৰম নিধানম वेत्तासि वेत्तं च परं च धाम त्वया त्वतं विश्वमनन्तरूपम्। पुनर मातिছোঁ, তোমালোকে শাৰীবোৰ মিলাই গাবা। त्वमादिदेवः पुरुषः पुराणस्य त्वमस्य विश्वस्य परं निधानम् वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप। এই শ্লোকটো একাদশ অধ্যায়ৰ পৰা লোৱা হৈছে। গীতা সম্পৰ্কে তোমালোকে জানা নিশ্চয়। এখন ভাৰতবৰ্ষত সৃষ্টি হোৱা অমূল্য গ্ৰন্থ, যি কেৱল ভাৰতৰেই নহয়, কেৱল সনাতন পৰম্পৰা মানি চলাসকলৰেই নহয়, বিশ্বৰ সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ হকে, মংগলৰ হকে এই গীতা পুস্তকত যি অমৃততুল্য বাণী ভগৱান শ্ৰীকৃষ্ণই দিছে, সেয়া অদ্ভুত, অদ্বিতীয়। তেনেধৰণৰ বাণী আৰু আন কোনো শাস্ত্ৰ, আন কোনো গ্ৰন্থত, আন কোনো পুস্তকত পাবলৈ নাই। শ্ৰীমদ ভগৱদ গীতা, গীতাৰ সম্পূৰ্ণ নাম শ্ৰীমদ ভগৱদ গীতা। এই গীতাখন মহাভাৰতৰ ভীষ্ম পৰ্বৰ অংশবিশেষ। মহাভাৰতৰেই যি 18টা পৰ্ব আছে, তাৰে ভীষ্ম পৰ্ব এটা বিশেষ পৰ্ব। সেই পৰ্বটোৰেই অংশ হৈছে শ্ৰীমদ ভগৱদ গীতা। ইয়াত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৰ্মৰ প্ৰতি প্ৰেৰিত কৰিবৰ কাৰণে যি অমূল্য বাণী প্ৰদান কৰিছে, এয়া সমগ্ৰ মানৱ জাতিৰ বাবেই অতিকৈ প্ৰয়োজনীয়। আৰু সেই গীতা মুঠ 18টা অধ্যায় আছে। সেই অধ্যায়বোৰক যোগ বুলি কোৱা হয়, যোগ। যেনে অৰ্জুন বিষাদ যোগ প্ৰথম অধ্যায়, দ্বিতীয় অধ্যায়ৰ নাম সাংখ্য যোগ, তৃতীয় অধ্যায়ৰ নাম কৰ্মযোগ। এই ধৰণৰ অধ্যায়বোৰক যোগ বুলি অভিহিত কৰা হয়। ঠিক তেনেকৈ একাদশ অধ্যায়ৰ নাম হৈছে বিশ্বৰূপ দৰ্শন যোগ। সেই অধ্যায়ৰ পৰা এই শ্লোকটো আমাৰ পাঠ্যপুথিত সংকলন কৰি দিয়া হৈছে। একাদশ অধ্যায়ত কি আছে, তাত বিশেষকৈ ভগৱান শ্ৰীকৃষ্ণই তেখেতৰ যে বিশ্বৰূপ, সেই ৰূপ অৰ্জুনৰ আগত দৰ্শন দিয়ে। সেই ৰূপ দেখি অৰ্জুন অত্যন্ত ভীত হৈছিল, আনন্দিত হৈছিল আৰু কাতৰ স্বৰে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰাৰ্থনা কৰিছিল। আৰু সেই প্ৰাৰ্থনাসমূহৰেই এইটো এটা প্ৰাৰ্থনা। দশম অধ্যায় বিভূতি যোগ। সেই যুগৰ পিছত একাদশ অধ্যায়ৰ যি বিশ্বৰূপ দৰ্শন যোগ, এই যুগত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক তেখেতৰ যি ৰূপ, তেখেতেই যে সমগ্ৰ বিশ্বৰ স্ৰষ্টা, পৰম ব্ৰহ্মৰ পূৰ্ণ অৱতাৰ, তেখেততেই যে জগত উৎপত্তি, জগত পালন আৰু তেখেততেই যে জগত বিনাশ, অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই যে সৃষ্টি স্থিতি লয়ৰ কাৰণ, এই কথাটো অৰ্জুনক বুজাবৰ বাবে নিজৰ সেই বিৰাট ৰূপ ধাৰণ কৰিছিল। সেই ৰূপ দেখি
অৰ্জুন অত্যন্ত ভয়াতুৰ হৈছিল, আচৰিত হৈছিল যে যাক ইমান দিনে সখা বুলি জ্ঞান কৰিছিল, নিজৰ বন্ধু হিচাপে জ্ঞান কৰিছিল, তেখেত আচলতে পৰম ব্ৰহ্মৰেই পূৰ্ণ অৱতাৰ। সেই শ্ৰীকৃষ্ণৰ প্ৰতি নতজানু হৈ কৰৰ জোৰে অৰ্জুনে যিবোৰ স্তৱ স্তুতি গাইছিল সেই একাদশ অধ্যায়ত, সেই স্তুতিসমূহৰে এইটো এটা অন্যতম স্তুতি, অৰ্জুনে গোৱা স্তুতি, য'ত কৃষ্ণৰ মহিমা শ্লোকটিত সুন্দৰভাৱে প্ৰকাশ পাইছে। শ্লোকটো মই লিখা নাই, তোমালোকৰ সুবিধাৰ বাবে শ্লোকটো ইয়াত অন্বয় কৰা হৈছে। অন্বয় শব্দৰ অৰ্থ হৈছে প্ৰতিটো পদ ইয়াত ভাঙি দেখুওৱা হৈছে। আৰু শ্লোক বুলি ক'লে ছন্দত থাকে, সেই ছন্দটোৰ পৰা ইয়াত গদ্য ৰূপত ৰূপান্তৰ কৰা হৈছে। শ্লোকটোত আৰম্ভ হৈছিল ত্বমাদি দেৱঃ পুৰুষঃ পুৰাণাস ত্বমস্য বিশ্বস্য পৰম নিধানম বেত্তাসি বেদ্যম চ পৰম চ ধাম ত্বয়া ততম বিশ্বম অনন্ত ৰূপ। এইটো আছিল শ্লোক। সেই শ্লোকটোক ইয়াত সৰলীকৰণ কৰি অৰ্থাৎ অন্বয় কৰি এই ধৰণে লিখা হ'ল অনন্ত ৰূপ, অৰ্থাৎ হে অনন্ত ৰূপ, যি ৰূপৰ আদি অন্ত মধ্য বিচাৰি পাবলৈ নাই, সেই ৰূপক অনন্ত ৰূপ বুলি কোৱা হৈছে। এইটো এটা সম্বোধন পদ। অৰ্জুনে শ্ৰীকৃষ্ণক সম্বোধন কৰিছে হে অনন্ত ৰূপ, অৰ্থাৎ কৃষ্ণৰ যি ৰূপ, সেই ৰূপৰ আদি অন্ত বিচাৰি পোৱা নাছিল, সেয়ে অৰ্জুনে কৃষ্ণক অনন্ত ৰূপ বুলি সম্বোধন কৰিছে। তাৰপিছত কৈছে ত্বম, অৰ্থাৎ তুমি আদিদেৱঃ, তুমিয়েই আদি দেৱতা, আদিদেৱ, তুমিয়েই সৃষ্টিৰ কাৰণ। পুৰাণঃ পুৰুষ, তুমি সেই শাশ্বত পুৰুষ, তুমি সেই অবিনাশী সত্তা। ত্বম অস্য বিশ্বস্য পৰম নিধানম, তুমি এই বিশ্বৰ পৰম নিধান। নিধান শব্দৰ অৰ্থ হৈছে ভঁৰাল, যাক আমি পুঁজি বুলি কওঁ, পুঁজি বা ভঁৰাল। এইটো সংস্কৃতত নিধান শব্দ ব্যৱহাৰ কৰা হৈছে। কৈছে তুমি এই বিশ্বৰ পৰম নিধানম, নিধানম মানে হৈছে তুমি এই বিশ্বৰ পৰম যি পুঞ্জীভূত শক্তি, সেই শক্তি হৈছে ভগৱান শ্ৰীকৃষ্ণ। ত্বম অস্য, তুমি এই বিশ্বৰ, বিশ্বস্য বিশ্বৰ, বিশ্ব ষষ্ঠী বিভক্তি একবচন, বিশ্বৰ পৰম নিধানম, পৰম পুঁজি। তাত পুঁজি বুলি কিহৰ কাৰণে কোৱা হৈছে? এতিয়া প্ৰলয় কালত ভগৱান শ্ৰীকৃষ্ণই যি সৃষ্টিৰ যেতিয়া প্ৰলয় হৈছিল, সেই প্ৰলয়ৰ সময়ত বিষ্ণুৱে সৃষ্টিৰ বীজসমূহ ৰক্ষা কৰিছিল পুঁজি হিচাপে, আৰু শ্ৰীকৃষ্ণই সেই পুঁজিৰেই পৰৱৰ্তী আকৌ এই বিনন্দীয়া জগতখন সুন্দৰ ৰূপে আমাৰ সন্মুখত দাঙি ধৰিছে, সৃষ্টি কৰিছে। গতিকে সেই যুক্তিৰে ভগৱান শ্ৰীকৃষ্ণক ইয়াত পৰম পুঁজি বুলি কোৱা হৈছে, অৰ্থাৎ কৃষ্ণ হৈছে মানুহৰ একমাত্ৰ পুঁজি। কৃষ্ণ নামেই হৈছে পুঁজি। কৃষ্ণৰ মহিমা, কৃষ্ণৰ লীলা, কৃষ্ণৰ যি তত্ত্ব জ্ঞান, সেয়া হ'ব লাগে মানুহৰ পুঁজি। আৰু সেইখিনি পুঁজিৰে মানুহে এই জীৱনটো সুন্দৰভাৱে অতিবাহিত কৰিব পাৰে। কাৰণ কৃষ্ণক জানিলে আন একো জনাৰ প্ৰয়োজন নাথাকে। কৃষ্ণতেই সমস্ত তত্ত্ব, এই জগতত যিমান আমি তত্ত্ব, যিমান আমি জ্ঞানৰ বিষয়ে আমি জানো, সকলোবোৰ তত্ত্ব, সকলোবোৰ জ্ঞান, সকলোবোৰ বিষয় ভগৱান শ্ৰীকৃষ্ণতেই বিৰাজমান, ভগৱান শ্ৰীকৃষ্ণতেই পোৱা যায়। সেই ফালৰ পৰা ভগৱান শ্ৰীকৃষ্ণকেই এই জগতৰ পৰম পুঁজি বুলি ইয়াত বৰ্ণনা কৰিছে। বেত্তা বেদ্যম চ পৰম চ ধাম। ইয়াত চোৱা কৈছে বেত্তা, বেত্তা মানে বিদ্যাটো জনা অৰ্থত, বেত্তা অৰ্থাৎ তুমি জানা সকলো। অৰ্জুনে কৃষ্ণক কৈছে কৃষ্ণ তুমিয়েই সকলো জানা, বেদ্যম আৰু তোমাকেই জানিবলগীয়া। কৃষ্ণক জানিলে আন একো জানিবৰ কাৰণে বিশেষ প্ৰয়োজন নাথাকে। কৃষ্ণ হৈছে সকলো তত্ত্বৰ প্ৰকৃত তত্ত্ব, সকলো তত্ত্বৰ মূল। কৃষ্ণ তত্ত্বৰে এই জগত বৰ্তি আছে, সেয়ে কৃষ্ণকে জানিব লাগে। বেদ্যম মানে জনা উচিত। পৰমচ ধাম, আৰু তুমি হৈছা সকলোৰে পৰম আশ্ৰয়, পৰম তীৰ্থ সদৃশ আশ্ৰয়। অৰ্থাৎ কৃষ্ণক আশ্ৰয় কৰিলে জগতত সকলো প্ৰকাৰৰ দুখ, ক্লেশ, অশান্তি,
কষ্ট সকলোৰ পৰা উদ্ধাৰ পোৱা যায়। হে কৃষ্ণক পৰম ধাম বুলি কোৱা হৈছে, পৰম আশ্ৰয়স্থল বুলি কোৱা হৈছে, যাৰ আশ্ৰয়ত এই জগত ভৰ্তি আছে। ত্বয়া বিশ্বম ততম, ত্বয়া তোমাৰ দ্বাৰা এই বিশ্বখন, ততম ততম শব্দৰ অৰ্থ হৈছে পৰিব্যাপ্ত কৰি ৰখা হৈছে, বিয়পি ৰখা হৈছে। অৰ্থাৎ কৃষ্ণ এই সমগ্ৰ চৰাচৰ জগত বিয়পি অৱস্থান কৰিছে। সেয়া ত্বয়া বিশ্বম ততম, তোমাৰ দ্বাৰা এই বিশ্ব পৰিব্যাপ্ত কৰি ৰখা হৈছে, আৱৰি ৰখা হৈছে, তুমি এই বিশ্ব বিয়পি অৱস্থান কৰিছা, এনেধৰণৰ অৰ্থ ইয়াত প্ৰকাশ পাইছে। আমি ইয়াত প্ৰতিটো পদৰ ব্যাকৰণ আমি উলিয়াই ল'ব পাৰিম। এতিয়া কাৰক বিভক্তি নিৰ্ণয় কৰিবলগীয়া হ'লে আমি পুনতে এইটো শব্দ ল'ব পাৰোঁ অনন্ত ৰূপ। অনন্ত ৰূপ, অনন্ত ৰূপ, এইটো শব্দৰ কাৰক বিভক্তি নিৰ্ণয় কৰিবলগীয়া হ'লে আমি শব্দটো দেখিলেই গম পাম যে হে অনন্ত ৰূপ। ইয়াত অনন্ত ৰূপ, ৰূপ শব্দটো সম্বোধনে একবচনত প্ৰয়োগ হৈছে আৰু অৰ্থটো প্ৰকাশ কৰিছে কৃষ্ণক সম্বোধন কৰা অৰ্থ। গতিকে সম্বোধন কৰিছে, সেয়ে আমি ইয়াক ক'ব পাৰিম সম্বোধনে প্ৰথমা বুলি কাৰক বিভক্তি নিৰ্ণয় কৰিব পাৰিম। সম্বোধনে প্ৰথমা, সম্বোধনে প্ৰথমা বিভক্তি হৈছে, এইটো কাৰক বিভক্তি নিৰ্ণয় হৈ গ'ল। ত্বম আদিদেৱঃ, তুমি আদিদেৱ, পৰম নিধান, পুৰাণ পুৰুষ, পুৰাণ পুৰুষ, ত্বম অস্য বিশ্বস্য, তুমি এই বিশ্বৰ পৰম নিধানম, পৰম পুঁজি, বেত্তা তুমি জ্ঞাতা, বেদম তোমাকে জানিবলগীয়া, পৰম চ ধাম, তুমি পৰম ধাম, তুমি পৰম আশ্ৰয়স্থল, অচি ত্বয়া বিশ্বম ততম, ত্বয়া, ত্বয়া শব্দটো আমি কাৰক বিভক্তি নিৰ্ণয় কৰিব পাৰোঁ। ত্বয়া, ত্বয়া কৰিলে কি হ'ব, তোমাৰ দ্বাৰা এই জগতখন, ততম মানে বিয়পি ৰখা হৈছে, তাৰমানে তুমি এই জগতখন বিয়পি ৰাখিছা, আৱৰি ৰাখিছা, তুমি এই জগত বিয়পি অৱস্থান কৰিছা তুমি, অৰ্থাৎ তোমাৰ দ্বাৰা অৱস্থান কৰা হৈছে, তুমি কৰিছা। এইটো এই বাক্যটো পেচিভ যেন আমি অনুমান কৰিব পাৰোঁ, আৰু এইটো পেচিভেই হ'ব কাৰণ এইটো কৰ্তা, কৰ্তাত তৃতীয়া বিভক্তি। যিহেতু তুমি জগত আৱৰি আছা, এইটো কি কৰা হৈছে, তুমি কৰ্তা, আৰু তুমিতো তৃতীয় বিভক্তি একবচনত প্ৰয়োগ কৰিছে, তোমাৰ দ্বাৰা জগত আৱৰি থকা হৈছে। গতিকে আমি কি লিখিব পাৰিম, এইটো অনুক্তে, অনুক্তে কৰ্তৰি, কৰ্তৰি তৃতীয়া, অনুক্তে কৰ্তৰি তৃতীয়া বিভক্তি আমি কাৰক বিভক্তি নিৰ্ণয় কৰিব পাৰোঁ। এই ধৰণে আমি কিছু শব্দ অৰ্থ লিখিব পাৰিম। আৰু বিশ্বম, ত্বয়া বিশ্বম ততম, বিশ্বম শব্দটো কৰ্মণি প্ৰথমা হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ আমি। বিশ্বম, বিশ্ব আৱৰি আছে, বিশ্ব নপুংসকলিংগ একবচন, বিশ্বম এইটো কৰ্মপদ, আৰু ইয়াত প্ৰথমা বিভক্তি হৈছে বিশ্বম ততম, বিশ্ব শব্দটো তত শব্দটোৱে অনুসৰণ কৰিছে, বিশ্বম ততম। গতিকে এইটো উক্তে, উক্তে কৰ্মণি প্ৰথমা আছে, উক্তে কৰ্মণি প্ৰথমা বিভক্তি প্ৰয়োগ হৈছে, বিশ্বম, ত্বয়া বিশ্বম ততম। পৰৱৰ্তী শ্লোকটোত আমি কেইটামান শব্দ অৰ্থ আৰু ব্যুৎপত্তি, কিছু শব্দৰ আমি ব্যুৎপত্তি নিৰ্ণয় কৰিব পাৰিম। ইয়াত চাবা, ত্বম বুলি ক'লে ইউষ্মত শব্দৰ প্ৰথমা বিভক্তি একবচন, ইউষ্মত প্ৰথমা বিভক্তি একবচনত হয়। ত্বম বিশ্বস্য, বিশ্ব শব্দ ষষ্ঠী বিভক্তি একবচন, ঐশ্য এইটো ষষ্ঠী একবচন হৈ আছে। নিধানম বেত্তা, বেদম চ পৰম চ ধাম অচি, অচিটো আমি ব্যুৎপত্তি নিৰ্ণয় কৰিব পাৰিম। অচি, অচি ব্যুৎপত্তি নিৰ্ণয় কৰিলে হ'ব, অচ ধাতুৰ সৈতে, অচ ধাতুৰ সৈতে, ধাতুটো অচ, অচ ধাতুৰ সৈতে লট লকাৰত, অচ লট লকাৰত চি, অৰ্থাৎ মধ্যম পুৰুষৰ একবচন প্ৰয়োগ হৈছে। ইয়াত এইটো এটা ক্ৰিয়াপদ, এই ক্ৰিয়াপদটো কি হৈছে, এই ক্ৰিয়াপদটো অচি, ক্ৰিয়াপদটো ত্বম, ত্বম অচি,
त्वम विश्वस्य निधानम वेत्ता वेदम च परम च धाम असि त्वम एतु कर्ता এই কৰ্তাক অনুসৰণ কৰিছে ক্ৰিয়াটো গতিকে असि শব্দটো কৰ্তা ক্ৰিয়া কৰ্তাক অনুসৰণ কৰিছে মধ্যম পুৰুষৰ একবচন কৰ্তা হোৱাৰ কাৰণে ক্ৰিয়াটো মধ্যম পুৰুষৰ একবচন প্ৰয়োগ হৈছে অজ ধাতুৰ সৈতে লট্টি असि আমি ইয়াত কিছু শব্দ অৰ্থ লিখিব পাৰিম যেনে নিধান 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 নিধানম এইটো অৰ্থ নিধি বুলি লিখিব পাৰোঁ আমি নিধি যাক ভঁৰাল বুলি কওঁ পুঁজি বুলি কওঁ নিধি বা পুঁজি বুলিও আমি লিখিব পাৰিম নিধানম ঠিক তেনেকৈ বেত্তা বেত্তা এইটো কি হ'ব জ্ঞাতা জ্ঞাতা বেদম বেদম শব্দৰ অৰ্থ আমি লিখিব পাৰিম বেদম জ্ঞাতব্য মানে জানিবলগীয়া জ্ঞাতব্য জানিবলগীয়া আৰু ধাম ইয়াৰ অৰ্থ আমি লিখিব পাৰিম আশ্ৰয়স্থল আশ্ৰয়স্থান পিছত আমি আশ্ৰয় লওঁ আশ্ৰয় স্থান ধাম আৰু ততম ততম এই পদটোৰ অৰ্থ আমি বিয়পি থকা বুলি লিখিব পাৰিম বিয়পি থকা এনেকুৱা ইয়াৰ সম্পূৰ্ণ অৰ্থটো লক্ষ্য কৰিবা যে হে অনন্ত ৰূপ তুমি আদিদেৱ তুমি অনাদি পুৰুষ তুমি এই বিশ্বৰ পৰম নিধি তুমি এই বিশ্বৰ পৰম নিধি তুমি জ্ঞাতা জ্ঞাতব্য আৰু পৰম আশ্ৰয়স্থান তুমি এই বিশ্বৰ পৰম নিধি জ্ঞাতা জ্ঞাতব্য আৰু পৰম আশ্ৰয় স্থান হে তোমাৰ দ্বাৰা বিশ্বব্যাপী অৱস্থান কৰা হৈছে আমি ইয়াত অৰ্থটো পুনৰবাৰ কৈ দিছোঁ লিখি ল'ব পাৰিবা তোমালোকে অনন্ত ৰূপ এইটো হে অনন্ত ৰূপ তুমি আদিদেৱ পুৰাণ পুৰুষ তুমি এই বিশ্বৰ পৰম নিধি জ্ঞাতা জ্ঞাতব্য আৰু পৰম আশ্ৰয় স্থান তোমাৰ দ্বাৰা এই বিশ্ব পৰিব্যক্ত কৰি ৰখা হৈছে হে অনন্ত ৰূপ তুমি আদিদেৱ তুমি পুৰাণ পুৰুষ তুমি এই বিশ্বৰ পৰম নিধি জ্ঞাতা জ্ঞাতব্য আৰু পৰম আশ্ৰয়স্থান তোমাৰ দ্বাৰা এই বিশ্ব ব্যাপী অৱস্থান কৰি থকা হৈছে এয়া হৈছে শ্লোকটোৰ অৰ্থ ইয়াৰ পিছত যেটো শ্লোক আছে আমি সেই শ্লোকটো এনেকৈ চৰ্চা কৰিব পাৰিম সেই শ্লোকটো কি আছে কিতাপত চোৱা यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्म संस्थापनार्थाय सम्भवामि युगे युगे এই দুইটা শ্লোক চতুৰ্থ অধ্যায়ৰ পৰা সংগ্ৰহ কৰি লোৱা হৈছে আৰু চতুৰ্থ অধ্যায়ত এই দুটা শ্লোক আমি একেলগে অৰ্থ কৰিব পাৰিম নতো আমি এটা এটা শ্লোকৰ অৰ্থ কৰিলে বেছি আমাৰ সহায়ক হ'ব তো প্ৰথম যে দ্বিতীয় শ্লোকটো প্ৰথম শ্লোকটোৰ পিছত যেটো দ্বিতীয় শ্লোক দিয়া হৈছে এইটো চতুৰ্থ অধ্যায়ৰ শ্লোক তাত কোৱা হৈছে यदा यदा हि धर्मस्य ग्लानिः আমি এইটো শ্লোক অন্বয় কৰি ল'ব পাৰিম অন্বয় মানে সৰলীকৰণ কৰি ল'ব পাৰিম ইয়াত ভাৰত ভাৰতবংশীয় সেইকাৰণে ভাৰত ইয়াত অৰ্জুনক সম্বোধন কৰা হৈছে
ভাৰত শব্দটো সম্বোধনে প্ৰথমত আছে ভাৰত মানে হে অৰ্জুন यदा यदा हि धर्मस्य ग्लानिः यदा यदा हि धर्मस्य ग्लानिः अधर्मस्य अभ्युत्थानं भवति अधर्मस्य अधर्म আমি সৰলীকৰণ কৰি লৈছো শ্লোকটো অভ্যুত্থানম ভৱতি তদা অহম আত্মানম সৃজামি তদা অহম आत्मानं सृजामि एटु হৈ গ'ল আমাৰ অন্বয় অৰ্থাৎ শ্লোকটো আমি সৰল কৰি ললো यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम धर्मस्य तदात्मानं सृजाम्यः एटु আছে আমাৰ শ্লোক এই শ্লোকটোক আমি অন্বয় কৰিছো ভাৰত অৰ্থাৎ হে ভাৰত হে অৰ্জুন यदा यदा हि যেতিয়া যেতিয়াই যেতিয়া যেতিয়া হি অর্থাৎ কি কৰা হয় যোগ দিবৰ কাৰণে যেতিয়াই এটা অব্যয় পদ যোগ দিবৰ কাৰণে হি ব্যৱহাৰ কৰা হৈছে যেতিয়া যেতিয়াই ধৰ্মস্য গ্লানিহি ধৰ্মৰ গ্লানি হয় গ্লানি শব্দৰ অৰ্থ ধৰ্মৰ এটো অপযক হয় ধৰ্মৰ অৱনতি ঘটে অধৰ্মস্য অভ্যুত্থান মানে অধৰ্মৰ উত্থান হয় অধৰ্ম গা কৰি উঠে তদা তেতিয়া অহম মই আত্মানম নিজকে সৃজামি সৃষ্টি কৰো ভাৰত হে অৰ্জুন यदा यदा हि যেতিয়া যেতিয়াই यदा অব্যয় শব্দ যেতিয়া यदा यदा हि যেতিয়া যেতিয়াই धर्मस्य ग्लानिहि धर्मर अकल्याण হয় धर्मर ग्लानि হয় धर्मर এতিয়া मानदंड तलলৈ যায় धर्मर ওপৰত অত্যাচাৰ হয় धर्मर अवनति ঘটে धर्मस्य ग्लानिहि धर्मर अवनति হয় अधर्मस्य अभ्युत्थानम भवति अधर्मर अभ्युत्थान হয় अधर्मर उत्थान হয় अधर्म विशेषভাৱে চাৰিওফালে বিয়পি পৰে তদা তেতিয়া অহম মই আত্মানম সৃজামি নিজকে সৃষ্টি কৰো এইটো হৈছে শ্লোকটোৰ অৰ্থ এতিয়া ইয়াত কাৰক বিভক্তি নিৰ্ণয় কৰিলে ভাৰত এটো নিশ্চয় ধৰিব পাৰিছে তোমালোকে সম্বোধনে প্ৰথমা ধৰ্মস্য গ্লানিহি ইয়াত ধৰ্মস্য যেটো শব্দ আছে এটো আমি কাৰক বিভক্তি নিৰ্ণয় কৰিব পাৰিম तो धर्मस्य शब्दটো निर्णय কৰিলে कर्मणि षष्ठी হ'ব কাৰণ এটো গ্লই ধাতু আছে ইয়াত গ্লানিটো গ্লই ধাতু আৰু গ্লই ধাতুৰ পিছত নিহ নামৰ এটা প্ৰত্যয় যি লিখে কৃত প্ৰত্যয় এই গ্লানি শব্দটো নিষ্পন্ন হৈছে আৰু হে তাত আমি কৃত যোগে कर्मणि षष्ठी বুলি আমি যেতিয়া পাইছিলো সেই সূত্ৰ অনুযায়ী ইয়াক আমি कर्मणि षष्ठी বুলি অভিহিত কৰিব পাৰিম ইয়াত আমি কাৰক বিভক্তি নিৰ্ণয় কৰিলে কাৰক বিভক্তি আমি निर्णय কৰিব পাৰিম भारत भारत কি হ'বগৈ সম্বোধনে प्रथमा সম্বোধনে प्रथमा আছে यदा यदा অব্যয় শব্দ ধৰ্মস্য আমি কাৰক বিভক্তি निर्णय কৰিব পাৰিম धर्मस्य एतो कर्मणि षष्ठी कर्मपद षष्ठी विभक्ति হৈছে আমি পাইছিলো কৰ্তৃ কৃতিযোগে कर्मणि षष्ठी বুলি আমি সূত্ৰ পাইছিলো সেই সূত্ৰ অনুযায়ী ইয়াত যেটো গ্লানি শব্দ আছে গ্লানি শব্দটো গ্লই ধাতুৰ অৰ্থ গ্লই ধাতুৰ সৈতে নি নামৰ প্ৰত্যয় যোগ হৈছে কৃদন্ত প্ৰত্যয় যোগ হোৱাৰ কাৰণে ইয়াৰ যেটো কৰ্মপদ এই ক্ৰিয়াটোৰ কৰ্মপদ হৈছে ধৰ্ম আৰু ইয়াত
কি হৈছে ষষ্ঠী বিভক্তি প্ৰয়োগ হৈছে এই ফালৰ পৰা আমি কাৰক বিভক্তি নিৰ্ণয় কৰিব পাৰিম যে ইয়াত কৰ্মণি ষষ্ঠী বিভক্তি প্ৰয়োগ হৈছে অধৰ্মস্য অভ্যুত্থানম এইটো অধৰ্মস্য ধৰ্মস্য যেনেকৈ কৰ্মণি ষষ্ঠী হৈছে অধৰ্মস্য শব্দটো কৰ্মণি ষষ্ঠী আমি প্ৰয়োগ কৰিব পাৰিম ইয়াতো অভি উৎ স্থা অনট এইটো ভাঙিলে কি হ'ব অভি উপসৰ্গ উৎ উপসৰ্গ স্থা ধাতু অনট প্ৰত্যয় এইটো অনট এটা কৃত প্ৰত্যয় আৰু এই কৃত প্ৰত্যয় যোগ হোৱাৰ কাৰণে ইয়াত যিটো কৰ্মপদ তাতো ষষ্ঠী বিভক্তি হৈছে গতিকে এইটোতো কি হ'ব অধৰ্মস্য কৰ্মণি ষষ্ঠী বুলি আমি ক'ব পাৰিম আত্মানম সৃজামি ইয়াত অহম এইটো অহম মই এই অহম শব্দটোত কি হৈছে কৰ্তা পদ এইটো আত্মানম সৃজামি নিজকে সৃষ্টি কৰোঁ ইয়াত কৰ্তা আৰু কৰ্তাত প্ৰথম হৈছে আমি এইটো উক্তে কৰ্তৰি কৰ্তৃবাচ্য এইটো কৰ্তৰি প্ৰথমা বুলি কাৰক বিভক্তি নিৰ্ণয় কৰিব পাৰিম আমি জানো যে কৰ্তৃবাচ্যৰ কৰ্তাৰ প্ৰথমা কৰ্ম দ্বিতীয়া আৰু ক্ৰিয়াই কৰ্তাক অনুসৰণ কৰিছে কৰ্তা উত্তম পুৰুষৰ একবচন হোৱাৰ কাৰণে ক্ৰিয়াটো উত্তম পুৰুষৰ একবচনত সৃজামি হৈছে সেয়ে এইটো কৰ্তা অহম এইটো উক্তে কৰ্তৃ প্ৰথমা হ'ল আৰু যিটো কৰ্ম এইটো আত্মানম নিজকে এইটো নিজকে হ'ল আত্মানম ইয়াত আমি কৰ্ম হিচাপে এইটো পাইছোঁ আৰু ইয়াত আমি দ্বিতীয় বিভক্তি প্ৰয়োগ কৰোঁ গতিকে কি হ'বগৈ কৰ্মণি দ্বিতীয়া আত্মানম ইয়াত কৰ্মণি দ্বিতীয় বিভক্তি হৈছে যেহেতু এইটো কৰ্মপদ সেই ইয়াত কৰ্মণি দ্বিতীয় বিভক্তি হৈছে এনেকৈ আমি কাৰক বিভক্তি নিৰ্ণয় কৰিব পাৰিলোঁ ভাৰত সম্বোধনে প্ৰথমা ধৰ্মস্য কৰ্মণি ষষ্ঠী অধৰ্মস্য কৰ্মণি ষষ্ঠী অহম উক্তে কৰ্তৰি প্ৰথমা আত্মানম অনুক্তে কৰ্মণি দ্বিতীয়া এইকেইটা আমি ইয়াত এই শ্লোকটোত কাৰক বিভক্তি হিচাপে পালোঁ ইয়াত আমি ব্যুৎপত্তি নিৰ্ণয় কৰিব পাৰিম ব্যুৎপত্তি শব্দৰ অৰ্থ হৈছে ইয়াক আমি ক্ৰিয়াপদটো ভাঙি দেখুৱাব পাৰিম যে ইয়াত কি কি বিভক্তি বচন আদি প্ৰয়োগ হৈছে ব্যুৎপত্তি নিৰ্ণয় কৰিলে কি ওলাব ইয়াত আমি ভৱতিটো পাম ভৱতি গ্লয়টো পাম গ্লানি এইটো গ্লানি এইটো ব্যুৎপত্তি ভাঙিলে গ্লয় ধাতু নিহি প্ৰত্যয় যোগ হৈছে ঠিক তেনেকৈ এইটো অভ্যুত্থানম ব্যুৎপত্তি ভাঙিব পাৰিম অভ্যুত্থানম এইটো উৎপত্তি কৰিলে কি হ'ব অভি উপসৰ্গ উৎ স্থা ধাতু এটা অনট নামৰ এটা প্ৰত্যয় যোগ হৈছে অনট প্ৰত্যয় যোগ হৈছে অভ্যুত্থানম ঠিক তেনেকৈ ভৱতি কি হ'ব ভূ ধাতুৰ সৈতে ভূ লট লকাৰত টি যোগ হৈছে ভৱতি ভূ লট টি ভৱতি ঠিক তেনেকৈ সৃজামি এইটো হ'ব সৃষ্টি কৰাৰ অৰ্থত লট লকাৰৰ মি সৃজামি এনেকৈ আমি ইয়াত ব্যুৎপত্তি নিৰ্ণয় কৰিব পাৰিম আমি কাৰক বিভক্তি নিৰ্ণয় কৰিলোঁ ব্যুৎপত্তিও পালোঁ ইয়াত অৰ্থটো পুনৰ কৈ দিছোঁ যে হে ভাৰত যেতিয়াই ধৰ্মৰ গ্লানি ধৰ্মৰ অৱনতি আৰু অধৰ্মৰ উত্থান হয় হে ভাৰত যেতিয়াই ধৰ্মৰ অৱনতি আৰু অধৰ্মৰ উত্থান হয় তেতিয়া মই নিজকে সৃষ্টি কৰোঁ তদা অহম আত্মানম সৃজামি তেতিয়া মই নিজকে সৃষ্টি কৰোঁ ইমানে হৈছে এইটো শ্লোকত গোটেই কথাখিনি
পৰৱৰ্তী 3 নম্বৰ শ্লোকটো কি আছে পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাर्थाय সম্ভৱামি যোগে যোগে তো এইটো আমি অন্বয় কৰি ল'ব পাৰিম পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাर्थाय সম্ভৱামি যোগে যোগে এই শ্লোকটো আমি এনেকৈ বিশ্লেষণ কৰি তাৰ অৰ্থ বুজি ল'ব পাৰিম ইয়াতো আমি অন্বয় কৰি লওঁ শ্লোকটো সহজ সৰল কৰি লওঁ অন্বয় মানে সৰলীকৰণ অন্বয় সাধুনাং পৰিত্ৰাণায় সাধুনাং সাধুসকলৰ পৰিত্ৰাণৰ অৰ্থে পৰিত্ৰাণৰ বাবে সাধুনাং পৰিত্ৰাণায় দুষ্কৃতাম বিনাশায় দুষ্কৃতাম বিনাশায় धर्म संस्थापनार्थाय धर्म संस्थापनार्थाय च युगे युगे संभवामि এই শ্লোকটো লেখন কৰা আমি এই শ্লোকটো সৰলীকৰণ কৰি ললো ইয়াত সাধুনাম সাধু শব্দ ষষ্ঠী বিভক্তি বহুবচন সাধুনাম পৰিত্ৰাণায় সাধুসকলক পৰিত্ৰাণ দিবৰ বাবে দুষ্কৃতাম এটো দুষ্কৃতি শব্দটো ষষ্ঠী বিভক্তি বহুবচন দুষ্কৃতাম বিনাশায় বিনাশ কৰিবৰ কাৰণে ধৰ্ম সংস্থাপনাर्थाय ধৰ্ম সুসংস্থাপনৰ অৰ্থে যুগে যুগে মানে যুগে যুগে সম্ভৱামি অৱতাৰ ল এই শ্লোকটোত কাৰক বিভক্তি নিৰ্ণয় কৰিলে পৰিত্ৰাণায় কাৰক বিভক্তি পৰিত্ৰাণায় পৰিত্ৰাণ দিবলৈ পিতা ধনায় উদ্যোগম কৰোতি বালকাः জ্ঞানায় অধ্যয়নম কুৰ্বন্তি শ্ৰীকৃষ্ণः সাধুনাম পৰিত্ৰাণায় সম্ভৱতি বাক্যটোলৈ মন কৰা আটাইবোৰৰ উদাহৰণ যি দিয়া হ'ল আটাইবোৰ বাক্যৰ গঠন সেই গঠনটো একে হৈ আছে ছাত্ৰাः জ্ঞানায় অধ্যয়নম কুৰ্বন্তি ছাত্ৰসকলে জ্ঞানৰ উদ্দেশ্যে জ্ঞানৰ বাবে অধ্যয়ন কৰিছে ঠিক একেদৰে শ্ৰীকৃষ্ণই পৰিত্ৰাণ দিবৰ বাবে সাধুনাম পৰিত্ৰাণায় সাধুসকলক পৰিত্ৰাণ দিবৰ বাবে সম্ভৱতি অৱতাৰ লয় জ্ঞানৰ বাবে অধ্যয়ন কৰে পৰিত্ৰাণ দিবৰ বাবে অৱতাৰ লয় একে ধৰণৰ বাক্য হ'ল সেই ফালৰ পৰা আমি ক'ব পাৰিম যদি ছাত্ৰাः জ্ঞানায় এইটো তাদৰ্থে চতুৰ্থী হয় তেনেহ'লে পৰিত্ৰাণায় এইটো কি হ'ব তাদৰ্থে চতুৰ্থী বিভক্তি ইয়াত হৈ গৈছে তাদৰ্থে চতুৰ্থী এইটো কাৰক বিভক্তি নিৰ্ণয় হৈ গ'ল একেদৰে বিনাশায় শ্ৰীকৃষ্ণই কিয় অৱতাৰ লৈছে বিনাশায় তাক বিনাশ কৰিবৰ কাৰণে দুষ্কৃতিকাৰীসকলক
বিনাশ কৰিবৰ বাবে অৱতাৰ লয়। বিনাশায় সম্ভৱতি, কৃষ্ণ বিনাশায় সম্ভৱতি, কৃষ্ণই দুষ্কৃতাং বিনাশায় দুষ্কৃতিকাৰীসকলক বিনাশৰ বাবে অৱতাৰ লয়। এই শব্দটোৰ সৈতে বিনাশায় শব্দটোৰ সাদৃশ্য থকা দেখা গ'ল। গতিকে বিনাশায় শব্দটোতো আমি তাদৰ্থে চতুৰ্থী বিভক্তি বুলি নিৰ্ধাৰণ বা নিৰ্ণয় কৰিব পাৰোঁ। এইটো শব্দত চোৱা ধৰ্ম সংস্থাপনাৰ্থায়, এইটো ঠিক একেধৰণৰে শব্দ। ধৰ্ম সংস্থাপনৰ উদ্দেশ্যে কৃষ্ণই অৱতাৰ লয়। কি অৱতাৰ লয়? ধৰ্ম সংস্থাপনৰ উদ্দেশ্যে। ধৰ্ম অৰ্থাৎ ধাৰণাত ধৰ্ম, অৰ্থাৎ যি কৰিবলগীয়া, যি কৰ্তব্য, যি কৰিলে নিজৰ সমাজৰ আৰু ৰাষ্ট্ৰৰ উন্নতি হয়, তাকেই ধৰ্ম বুলি কোৱা হয়। ধৰ্ম শব্দটো ব্যাপক, ই কেৱল পূজা পাঠ উপাসনা আদি নুবুজায়। ধৰ্ম শব্দটো আমাৰ শাস্ত্ৰত ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে। এই ধৰ্মটোৱে কৰ্মকো বুজায়, যি কাৰ্যৰ দ্বাৰা জগতৰ মংগল হয়, ৰাষ্ট্ৰৰ মংগল হয়, মানৱ জাতিৰ উন্নতি হয়, তেনেধৰণৰ কাৰ্য হৈছে ধৰ্ম। অৰ্থাৎ যি কৰণীয়, যি কৰা উচিত, যিটো কৰিব লাগে, তেনেকুৱা অৰ্থ প্ৰকাশ কৰা কাৰ্যবোৰ হৈছে ধৰ্ম। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক নিজৰ ধৰ্ম পালন কৰিবৰ বাবে বাৰে বাৰে আহ্বান জনাইছে যে তুমি নিজৰ ধৰ্ম পালন কৰা। তোমাৰ নিজৰ ধৰ্ম কি? অৰ্জুনৰ নিজৰ ধৰ্ম হৈছে যুদ্ধ কৰা। এগৰাকী বীৰ হিচাপে যুদ্ধক্ষেত্ৰত অৰ্জুন অৱতীৰ্ণ হৈছে আৰু সেই যুদ্ধক্ষেত্ৰত বীৰত্বৰে যুঁজি জয় পৰাজয় সমস্ত ধাৰণা এইবোৰ বাদ দি, জয় হওক বা পৰাজয় হওক, সেইবোৰ কথালৈ মন নিদি অত্যন্ত নিষ্ঠাৰে আৰু শ্ৰদ্ধাৰে নিজৰ দায়িত্ব, নিজৰ কৰ্তব্য, সেই সময়ত যুদ্ধ কৰাটোৱে দায়িত্ব আৰু কৰ্তব্য। দুষ্কৃতিকাৰীসকলক, শত্ৰুসকলক দমন কৰা, শাস্তি দিয়া বা হত্যা কৰা, বিনাশ কৰাটোৱে হৈছে সেই সময়ত অৰ্জুনৰ ধৰ্ম। আৰু সেই ধৰ্মটোকেই অৰ্জুনে পালন কৰিবৰ কাৰণে কৃষ্ণই বাৰে বাৰে অৰ্জুনক সোঁৱৰাই দিছে যে তুমি নিজৰ ধৰ্ম পালন কৰা। একেদৰে আমাৰ ক্ষেত্ৰতো সেইটো হয় যে ছাত্ৰৰ ধৰ্ম কি? অধ্যয়ন কৰা। গতিকে ছাত্ৰই নিজৰ ধৰ্ম, নিজৰ অধ্যয়ন কৰা কাৰ্যটো কৰাৰ দ্বাৰাই ধৰ্ম পালন কৰা অৰ্থ প্ৰকাশ কৰা হৈছে। ইয়াতে সেইকাৰণে ধৰ্ম শব্দটো ব্যৱহাৰ কৰা হৈছে। ধৰ্ম সংস্থাপনাৰ্থায়, ইয়াত ধৰ্ম সংস্থাপন বুলি ক'লে কোনো বিশেষ উপাসনা পদ্ধতি সংস্থাপনৰ কথা উল্লেখ কৰা হোৱা নাই। যে মানুহৰ মাজত শৃংখলাবদ্ধতা, সমাজক সুশৃংখলিত কৰাটো হৈছে ধৰ্মৰ মূল কথা। আৰু ধৰ্ম সংস্থাপনাৰ্থায় কৃষ্ণই কি অৱতাৰ লয়? সমাজক সুশৃংখলিত কৰিবৰ কাৰণে ৰাষ্ট্ৰ ধৰ্মক সৰ্বোপৰি ৰাখি সকলোৱে নিজৰ কৰ্তব্য পালন কৰি যাবৰ কাৰণে যি পথ, সেই পথটো হৈছে স্বধৰ্ম। আৰু সেই স্বধৰ্মৰ সুসংস্থাপনৰ উদ্দেশ্যে কৃষ্ণই যুগে যুগে অৱতাৰ লয়। ধৰ্ম সংস্থাপনৰ উদ্দেশ্যে কৃষ্ণই অৱতাৰ লয়। ছাত্ৰৰ জ্ঞানৰ উদ্দেশ্যে অধ্যয়ন কৰে। একেধৰণৰ বাক্য হ'ল, যদি জ্ঞানায়তা তাদৰ্থে চতুৰ্থী হৈছে ধৰ্ম সংস্থাপনাৰ্থায়, ইয়াতো তাদৰ্থে চতুৰ্থী বিভক্তি প্ৰয়োগ হৈছে। ইয়াত পৰিত্ৰাণায় শব্দৰূপ কৰিলে নৰ শব্দৰ দৰে চতুৰ্থী বিভক্তি একবচনত পৰিত্ৰাণায়। বিনাশায়, এইটো নৰ শব্দৰ দৰে একবচনত বিনাশায়। ধৰ্ম সংস্থাপনাৰ্থায়, ইয়াতো নৰ শব্দৰ দৰে চতুৰ্থী একবচনত প্ৰয়োগ হৈছে। গতিকে এই তিনিটা শব্দ আমি তাদৰ্থে চতুৰ্থী বিভক্তি হোৱা বুলি কাৰক বিভক্তি নিৰ্ণয় কৰিব পাৰিম। যুগে যুগে সম্ভৱামি, কৃষ্ণই অৱতাৰ লয়, এই ধৰাধামলৈ অৱতীৰ্ণ হয়। কেতিয়া হয়? যুগে যুগে বুলি কৈছে। কাৰ্য সম্পাদনৰ যি আধাৰ, য'ত কৰ্তাই কাৰ্য সম্পন্ন কৰে, তাকে কি বুলি কোৱা হয়? অধিকৰণ বুলি কোৱা হয়। কৃষ্ণই কেতিয়া অৱতাৰ লয়? যুগে যুগে। গতিকে এইবোৰত আমি অধিকৰণে সপ্তমী হোৱা বুলিও নিৰ্ণয় কৰিব পাৰোঁ। কৃষ্ণই যুগে যুগে অৱতাৰ লয়।
এই বাক্যটোত দুষ্কৃতাম ষষ্ঠী বিভক্তিৰ বহুবচন, সাধুনাম ষষ্ঠী বিভক্তিৰ বহুবচন দুইটাতে প্ৰয়োগ কৰিছে। গতিকে সাধুসকলৰ পৰিত্ৰাণৰ উদ্দেশ্যে, দুষ্কৃতিকাৰীসকলক বিনাশৰ বাবে, চ মানে আৰু ধৰ্ম সংস্থাপনাৰ্থায় ধৰ্ম সুসংস্থাপনৰ হেতু যুগে যুগে সম্ভৱামি যুগে যুগে অৱতাৰ লওঁ। এই শ্লোকটো আগৰ শ্লোকটোৰ সৈতে সম্পৰ্কিত শ্লোক, সেইকাৰণে ইয়াত কৰ্তাপদটো দেখুওৱা হোৱা নাই, কৰ্তাপদ ইয়াৰ আগত আছে। সৃজাম্যহম, যিটো সৃজামি অহম, অহম শব্দটো আগৰ শ্লোকত দেখুওৱা হৈছে, সেইকাৰণে পিছৰ শ্লোকত অহম শব্দটো অহা নাই যদিও ক্ৰিয়াপদটো উত্তম পুৰুষৰ একবচনত প্ৰয়োগ হৈছে, আৰু এইটোৰ যে কৰ্তা অহম, আৰু সেই অহমটোৱে যে ভগৱান শ্ৰীকৃষ্ণ সেইটো ইয়াত স্পষ্ট হৈ পৰিছে। কাৰণ কৃষ্ণই এই শ্লোক অৰ্জুনৰ আগত ব্যক্ত কৰিছিল, অৰ্থাৎ শ্ৰীকৃষ্ণ যে জগতক কি উদ্দেশ্য অৱতাৰ লয় সেই উদ্দেশ্য সম্পৰ্কে অৰ্জুনক বুজাই দিছে যে এনেধৰণৰ উদ্দেশ্যত মই পৃথিৱীলৈ অৱতীৰ্ণ হওঁ। ইয়াত আমি ব্যুৎপত্তি নিৰ্ণয় কৰিব পাৰিম, সম্ভৱামি, সম্ভৱামি। ব্যুৎপত্তি সম্ভৱামি। চাবা সম এটা উপসৰ্গ, ভূ এটা ধাতু, তাৰপিছত লত লকাৰৰ বৰ্তমান কালৰ মি, সম্ভৱামি। সম ভূ লট মি সম্ভৱামি, অৱতীৰ্ণ হওঁ, যুগে যুগে অৱতীৰ্ণ হওঁ। আমি সম্পূৰ্ণ শ্লোকটোৰ অৰ্থ আমি এই ধৰণে লিখিব পাৰিম। সাধুসকলৰ পৰিত্ৰাণৰ হেতু, দুষ্কৃতিকাৰীসকলক বিনাশৰ কাৰণে আৰু ধৰ্ম সুসংস্থাপনৰ বাবে যুগে যুগে অৱতাৰ লওঁ। এইটো হ'ল শ্লোকটোৰ সম্পূৰ্ণ অৰ্থ। এই নম্বৰ শ্লোকটো যদি আমি চাওঁ পাঠত, অতিকৈ অৰ্থযুক্ত ভাৱগধুৰ শ্লোক এইটো। सर्गाणाम आदिरंतं च मध्यं चैवाहम अर्जुन अध्यात्म विद्या विद्यानां बाधः प्रवदतामहम। এইটো হৈছে শ্লোকটো। सर्गाणाम आदिरंतं च मध्यं चैवाहम अर्जुन अध्यात्म विद्या विद्यानां बाधः प्रवदतामहम, बाधः प्रवदतामहम। আকৌ চোৱা শ্লোকটো, सर्गाणाम आदिरंतं च मध्यं चैवाहम अर्जुन अध्यात्म विद्या विद्यानाम बाधः प्रवदताम अहम। এনেকৈ দিয়া আছে শ্লোকটো পাঠত। সেই শ্লোকটো আমি সৰল কৰি ল'ব পাৰিম এনেকৈ পদ্য হিচাপত। পদ্যত আছে, আমি গদ্যত আমি সুন্দৰকৈ সৰল কৰি ল'ব পাৰিম। সৰলীকৰণ কৰিলে হ'ব, অৰ্জুন, হে অৰ্জুন, স্বৰ্গানাম সৃষ্টি হোৱা পদাৰ্থবোৰত অৰ্জুন স্বৰ্গানাম सर्गानाम आदिः अंतः, सर्गानाम आदिः अंतः मध्यम च अहम एव अहम विद्यानां
বিদ্যানাম অধ্যাত্ম বিদ্যা। অধ্যাত্ম বিদ্যা প্রবদতাম বাদহ। প্রবদতাম বাদহ এইটো হৈছে শ্লোকটোৰ অন্বয়। অৰ্জুন স্বৰ্গানাম আদিহি অন্তঃ মধ্যম চ অহম এব ময়ে অহম বিদ্যানাম অধ্যাত্ম বিদ্যা প্ৰবদতাম বাদহ। এই শ্লোকটোত মন কৰা অৰ্জুনক সম্বোধন কৰা হৈছে, হে অৰ্জুন স্বৰ্গানাম, স্বৰ্গ শব্দৰ অৰ্থ হৈছে সৃষ্টি হোৱা, উৎপত্তি হোৱা। যিবোৰ পদাৰ্থ আছে আমি চাৰিওফালে চকু ফুৰালে আমাৰ দৃষ্টি যলৈকে যায় এই জগতৰ, এই চৰাচৰ ব্ৰহ্মাণ্ডৰ আমাৰ জ্ঞাত অজ্ঞাত নজনা বস্তু যিবোৰ সৃষ্টি হৈছে, আমি জনা আমি নজনা, আমি দেখা আমি নেদেখা, মানে এই জগতত চৰাচৰ ব্ৰহ্মাণ্ডত যি সৃষ্টি হৈছে সকলো সৃষ্টি হোৱা পদাৰ্থ, স্বৰ্গানাম শব্দটোৰ অৰ্থ এনেকুৱা হয় সকলোবোৰ সৃষ্টি হোৱা পদাৰ্থ। স্বৰ্গানাম বহুবচনত আছে, ষষ্ঠী বহুবচন, মানে যিমান সৃষ্টি হৈছে জগতত আমি দেখা নেদেখা জনা নজনা সকলো সৃষ্টিৰ আদি মানে আৰম্ভণিত মই, অন্তঃ মাজত মই, অন্তঃ অৰ্থাৎ শেষত মই, মধ্যম অহম এব আৰু অহম চ আৰু মধ্যম অহম এব আৰু শেষত ময়েই। শ্লোকটোৰ এনেকুৱা অৰ্থ হয় এইখিনি, হে অৰ্জুন সৃষ্টি হোৱা পদাৰ্থসমূহৰ ময়েই আদি অন্ত আৰু মধ্য। সৃষ্টি হোৱা পদাৰ্থসমূহৰ আদি অন্ত আৰু মধ্য ময়েই। ইয়াত আদি অন্ত মধ্যৰ অৰ্থ প্ৰকাশ এনেকুৱা অৰ্থ হয়, আদি মানে সৃষ্টিৰ আদিত, মানে যিমান সৃষ্টি হৈছে সকলো সৃষ্টিৰ আদিত শ্ৰীকৃষ্ণ। অন্ত অৰ্থাৎ বিনাশত, প্ৰলয়ৰ কাৰণ হৈছে শ্ৰীকৃষ্ণ। আৰু মধ্যম শব্দৰ অৰ্থ আমি এনেধৰণৰ অৰ্থ ল'ব পাৰোঁ যে পালনকাৰী হিচাপে, অৰ্থাৎ এই তিনিটা আদি অন্ত মধ্য আমি সৃষ্টি স্থিতি পালনকাৰী বুলি ইয়াত অৰ্থ ল'ব পাৰোঁ যে ময়েই সকলো সৃষ্টি পদাৰ্থৰ সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু সংহাৰকৰ্তা, শেষ কৰোঁতা, বিনাশ কৰোঁতা। অৰ্থাৎ যিমান সৃষ্টি হৈছে সকলোবোৰ সৃষ্টি মই কৰিছোঁ আৰু সেইবোৰ মই সংৰক্ষণ কৰিছোঁ, প্ৰতিপালনো কৰি আছোঁ আৰু যথাসময়ত সেইবোৰ মই বিনাশো কৰোঁ, যাৰ কাৰণে আমি কৃষ্ণক সৃষ্টি স্থিতি লয়ৰ কাৰণ হিচাপে বৰ্ণনা কৰোঁ। কৃষ্ণই নিজ মুখেৰে অৰ্জুনক কৈছে এইখিনি কথা, আমি এইখিনি নিশ্চয় বুজি পালোঁ। হে অৰ্জুনক সম্বোধন কৰি কৈছে যিমানবোৰ বস্তু সৃষ্টি হৈছে সৃষ্টি হোৱা পদাৰ্থবোৰৰ আদি অন্ত আৰু মধ্য ময়েই। অহম এব ময়েই, অহম এব ময়েই, জোৰ দিয়া হৈছে, এইবতো জোৰ দিয়া অৰ্থত ব্যৱহাৰ কৰা হয়। ময়েই কৈছোঁ, অহম এব বদামি, স এব আগচ্ছতি, সিয়েই আহিছে, ছাত্ৰ এব লিখতি, ছাত্ৰজনেই লিখিছে, সা এব হসতি, তাইয়ে হাঁহিছে, এই ধৰণৰ এইব অৰ্থটো ব্যৱহাৰ কৰা হয়। এইব মানে জোৰ দিয়া অৰ্থত ব্যৱহাৰ কৰা হয়। অহম এইব ময়েই এনেকুৱা অৰ্থত। আৰু কৈছে অহম মই বিদ্যানাম অধ্যাত্ম বিদ্যা। ইয়াত বিদ্যা বুলি ক'লে যিমানবোৰ বিদ্যা আছে পৃথিৱীত সকলো বিদ্যাৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ বিদ্যা হৈছে অধ্যাত্ম বিদ্যা। অধ্যাত্ম বিদ্যা মানে যি বিদ্যাৰ জৰিয়তে প্ৰকৃত তত্ত্ব নিৰ্ণয় কৰিব পাৰি, প্ৰকৃত সত্য উদ্ধাৰ কৰিব পাৰি, যি বিদ্যাৰ জৰিয়তে আমি প্ৰকৃত মানে যিটো মূল বিষয় সেই বিষয়টো উদ্ধাৰ কৰিব পাৰোঁ, সেই বিদ্যাটোকেই অধ্যাত্ম বিদ্যা বুলি কয়। আৰু সেই অধ্যাত্ম বিদ্যা অহম ময়েই, অৰ্থাৎ কৃষ্ণই কৈছে যে যিমানবোৰ বিদ্যা আছে জগতত সকলো বিদ্যাৰ সৰ্বশ্ৰেষ্ঠ বিদ্যা হৈছে অধ্যাত্ম বিদ্যা বা ব্ৰহ্মবিদ্যা। যি বিদ্যা জানিলে, যি বিদ্যা চৰ্চা কৰিলে আন কোনো বিদ্যা চৰ্চা কৰাৰ প্ৰয়োজন নাথাকে, কাৰণ সেই বিদ্যাতেই জগতৰ সকলো ৰহস্যৰ ভেদ ভাঙি দিয়া হৈছে।
এই অধ্যাত্ম বিদ্যাতেই সকলো প্ৰকাৰৰ অহা প্ৰশ্নৰ মনলৈ অহা প্ৰশ্নৰ সমাধান দিয়া হৈছে। অধ্যাত্ম বিদ্যাতেই এই জগতৰ সৃষ্টিৰ ৰহস্য, প্ৰলয়ৰ কাৰণ আদি সকলো কথা এই বিদ্যাতেই নিহিত হৈ আছে। সেয়ে এই বিদ্যা স্বয়ং কৃষ্ণ, অৰ্থাৎ কৃষ্ণই হৈছে অধ্যাত্ম বিদ্যা। কৃষ্ণ বিদ্যাক জানিলে আন কোনো বিদ্যা জনাৰ প্ৰয়োজন নাথাকে। কৃষ্ণ এনে এক বিদ্যা যি বিদ্যাই জগতৰ প্ৰকৃত স্বৰূপ, প্ৰকৃত তত্ত্ব উদ্ধাৰ কৰিব পৰা যায়। সেয়ে কৃষ্ণই নিজে কৈছে যে অহম, ময়েই বিদ্যাবোৰৰ সকলো প্ৰকাৰৰ বিদ্যা অধ্যাত্ম বিদ্যা। আকৌ কোৱা হৈছে বাদহ প্ৰবদতাম অহম। বাদহ এখন তৰ্কশাস্ত্ৰ, যে আমাৰ সন্মুখত যিবোৰ প্ৰশ্ন অৱতাৰণা হয়, যিবোৰ সমস্যা আমাৰ আগত দেখা দিয়ে, এই সমস্যাবোৰ আমি বিভিন্ন যুক্তিৰে চালি জাৰি চাই সমাধান কৰোঁ। আৰু তেনেকৈ যুক্তিৰে চালি জাৰি চাই সমাধান কৰা প্ৰক্ৰিয়াটো হৈছে তৰ্কবিদ্যা, যি সিদ্ধান্ত এটাত উপনীত হোৱাৰ আগত তাৰ সকলোবোৰ দিশ তন্ন তন্নকৈ যি বিশ্লেষণ কৰা হয়, সেই বিশ্লেষণ কৰা প্ৰক্ৰিয়াটো হৈছে তৰ্কবিদ্যা, যুক্তিবিদ্যা। গতিকে সেই যুক্তি তৰ্কৰ মাধ্যমেৰে এটা সিদ্ধান্তত উপনীত হ'ব পৰা যায় বা প্ৰকৃত তত্ত্ব, প্ৰকৃত ৰহস্য উদ্ঘাটন কৰিব পৰা যায় আৰু সঁচাটো জানিব পৰা যায়। সেইটো জানিবৰ কাৰণে আমাৰ শাস্ত্ৰসমূহত, বিশেষকৈ তৰ্কশাস্ত্ৰৰ 3টা পৰ্যায় থাকে। তাৰে হৈছে এটা হৈছে জল্প, তাৰপিছততো বিতণ্ডা, তাৰপিছত হৈছে শেষত বাদহ। এই 3টা পৰ্যায়ৰ মাজেৰে সিদ্ধান্তত উপনীত হ'ব পৰা যায়। গতিকে এয়া হৈছে আমাৰ তৰ্কশাস্ত্ৰৰ ভাগ, জল্প, বাত, বিতণ্ডা আৰু বাদহ। জল্প মানে হৈছে যে আত্মমত স্থাপন কৰা, অৰ্থাৎ নিজৰ যিটো মত, সেই মতটো স্থাপন কৰা প্ৰক্ৰিয়াটো হৈছে জল্প। আৰু বিতণ্ডাটো হৈছে যে আনৰ পক্ষ খণ্ডন কৰাৰ যি প্ৰক্ৰিয়া, আন কোনোবাই যি যুক্তি দিয়ে সেই যুক্তিক নিজৰ যুক্তিৰে খণ্ডন কৰাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো হৈছে বিতণ্ডা। আৰু বাদ মানে হৈছে যে সকলোবোৰ কথা, যে সকলো পক্ষৰ যুক্তিবোৰ চালি জাৰি চাই এটা সিদ্ধান্তত উপনীত হোৱা প্ৰক্ৰিয়াটো হৈছে বাদ। এতেকে দেখা গ'ল যে আমাৰ তৰ্কশাস্ত্ৰ 3টা ভাগত ভাগ কৰা হয়, জল্প, বিতণ্ডা আৰু বাদ। এই 3 ভাগৰ ভিতৰত সৰ্বোৎকৃষ্ট ভাগটো হৈছে বাদ। অৰ্থাৎ বাদ নামৰ যি তৰ্কশাস্ত্ৰ, এই তৰ্কশাস্ত্ৰৰ জৰিয়তে সদৌ শেষত এটা সিদ্ধান্তত উপনীত হ'ব পৰা যায় যে এইটোৱেই সঁচা, এইটোৱেই গ্ৰহণযোগ্য বা গ্ৰহণীয়। এই ধৰণৰ সিদ্ধান্তত আমি বাদ নামৰ তৰ্কশাস্ত্ৰৰ জৰিয়তে উপনীত হওঁ। এই বাদ নামৰ তৰ্কশাস্ত্ৰখনেই হৈছে কৃষ্ণ নিজে। ইয়াত ক'ব বিচাৰিছে প্ৰবদতাম। প্ৰবদ শব্দৰ প্ৰবদতা, এইটো প্ৰবদতাম শব্দৰ অৰ্থটো এনেকুৱা হয়, যিসকলে যুক্তি তৰ্ক কৰে, তাৰে ষষ্ঠী বিভক্তি বহুবচন। প্ৰবদতাম মানে তাৰ্কিকসকলৰ, যিয়ে তৰ্ক কৰে তেওঁলোকক তাৰ্কিক বুলি কোৱা হয়। গতিকে তাৰ্কিকসকলৰ এই বাদ নামৰ তৰ্কশাস্ত্ৰখন অহম, মই। তাৰ্কিকসকলে যি শাস্ত্ৰৰ জৰিয়তে সিদ্ধান্তত উপনীত হয়, সেই সিদ্ধান্তত উপনীত হোৱা শাস্ত্ৰখন অহম এব, ময়েই। ইয়াত শ্লোকটোত এনেকুৱা অৰ্থ পোৱা গ'ল যে ভগৱান শ্ৰীকৃষ্ণ হৈছে সকলো বিদ্যাৰ সৰ্বোৎকৃষ্ট বিদ্যা, অধ্যাত্ম বিদ্যা। সেই বিদ্যা কৃষ্ণ স্বয়ং। লগতে তাৰ্কিকসকলে যি যুক্তি তৰ্কৰ জৰিয়তে এক সুসিদ্ধান্তত উপনীত হয়, সেই সুসিদ্ধান্তত উপনীত হোৱাৰ যি শাস্ত্ৰ, সেই শাস্ত্ৰখনক বাদ নামৰ তৰ্কশাস্ত্ৰ বুলি কোৱা হয়। সেই তৰ্কশাস্ত্ৰখনো স্বয়ং শ্ৰীকৃষ্ণ। শ্লোকটোত এইটো গম পোৱা গ'ল যে কৃষ্ণ হৈছে সকলোৰে আদি, অন্ত, মধ্য, অৰ্থাৎ সৃষ্টিকৰ্তা, পালনকৰ্তা আৰু প্ৰয়োজনত সংহাৰ কৰোঁতা।
আৰু সকলো প্ৰকাৰৰ তত্ত্বৰ ভিতৰত মূল তত্ত্ব হৈছে কৃষ্ণ তত্ত্ব। এই তত্ত্ব জনাৰ পিছত আন কোনো তত্ত্ব জনাৰ প্ৰয়োজন নাথাকে, অৱকাশেই নাথাকে, কাৰণ সকলোবোৰ তত্ত্ব এই কৃষ্ণ নামটোতেই সোমাই আছে। গতিকে কৃষ্ণক জানিবৰ কাৰণে সকলোৱে প্ৰয়াস কৰা উচিত। ইমান হ'ব আমাৰ শ্লোকটোৰ মূল অৰ্থ। ইয়াত ব্যাকৰণ চালে আমি অহম শব্দটো ব্যৱহাৰ হৈছে কৰ্তৰি প্ৰথমা হিচাপে মই, অৰ্জুন শব্দটো ব্যৱহাৰ হৈছে ইয়াত সম্বোধনে প্ৰথমা হিচাপে সম্বোধন কৰা হৈছে। সৰ্গানাম এইটো সম্বন্ধে ষষ্ঠী হিচাপে ব্যৱহাৰ হৈছে। আৰু অহম এইব এইটো অব্যয় শব্দ, ইয়াৰ উদাহৰণ ইতিমধ্যে দিয়া হৈছে। বালকঃ এইব হসতি, ল'ৰাজনেই হাঁহিছে, এই ধৰণৰ এইব শব্দটো আমি বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ জোৰ দিয়া অৰ্থত। বিদ্যা নাম এইবিলাক ষষ্ঠী বহুবচনত প্ৰয়োগ হৈছে। অধ্যাত্ম বিদ্যা প্ৰবদতাম এইটো ষষ্ঠী বহুবচনত প্ৰয়োগ হৈছে। এনেকৈ আমি এইটো শ্লোকত মূল কথাখিনি পাওঁ। এতিয়া সম্পূৰ্ণ শ্লোকটোৰ অৰ্থটো তোমালোকে সুন্দৰকৈ লিখি ল'ব পাৰিবা, মই কৈ দিছোঁ। হে অৰ্জুন, সৃষ্টি হোৱা পদাৰ্থবোৰৰ আদি অন্ত আৰু মধ্য ময়েই। মই সকলো বিদ্যাৰ ভিতৰত অধ্যাত্ম বিদ্যা আৰু তাৰ্কিকসকলৰ বাদ নামৰ তৰ্কশাস্ত্ৰ, তাৰ্কিকসকলৰ বাদ নামৰ তৰ্কশাস্ত্ৰও ময়েই। এইটো হৈছে শ্লোকটোৰ অৰ্থ। प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः अहंकार विमूढात्मा कर्ताहमिति मन्यते। पिछला श्लोक तो स्वा प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः अहंकार विमूढात्मा कर्ताहमिति मन्यते। এই শ্লোকটো চাই লোৱা। प्रकृतेः गुणैः सर्वशः कर्माणि क्रियमाणानि, আমি এইটো অন্যয় এই ধৰণে কৰিব পাৰিম। अन्वय प्रकृतेः गुण है, प्रकृति गुणों द्वारा सर्वशः सर्वशः कर्माणि कर्माणि कर्मभूत क्रियमाणानि क्रियमाणानि। प्रकृतेः गुणः सर्वशः कर्माणि क्रियमाणानि अहंकार विमूढात्मा कर्ता अहं कर्ता इति मन्यते। अहंकार अहंकार विमूढात्मा विमूढात्मा अहं कर्ता इति मन्यते। प्रकृतेः गुणः है, प्रकृतिर गुणर द्वारा सर्वशः कर्माणि क्रियमाणानि, सकलो प्रकारे कर्मबोर कार्यबोर क्रियमाणानि साधित है। अहंकार विमूढात्मा, अहंकार विमुग्धजने अहं कर्ता इति मन्यते। अहं कर्ता मैं कर्ता बुली मन्यते माने भावे, अहं कर्ता बुली तेও নিজকে कर्ता बुली तेও अहंकार भाव এটা দেখুৱাই ধাৰণা কৰে। ইয়াত प्रकृतिर गुण বুলি ক'লে যে प्रकृतिर विकृति, प्रकृतिर गुण বুলি ক'লে আমাৰ শৰীৰৰ যিবোৰ ইন্দ্ৰিয়, पंच कर्मेन्द्रिय, पंच ज्ञानेन्द्रिय, मन बुद्धि, এইবিলাক হৈছে प्रकृतिर गुण। এই प्रकृतिर गुणৰ দ্বাৰা জগতৰ সকলোবোৰ কাৰ্য সাধিত হৈ আছে। যেনে মই লিখিছো বুলি ক'লে মই কোন, তো মই বুলি কোৱাৰ লগে লগে অহংকাৰ হয়। লিখিছে কোনে? মোৰ মন বুদ্ধিৰ প্ৰেৰণাত মোৰ হাত ঘূৰিছে, গতিকে হাতে ঘূৰিছে। হাত হৈছে প্ৰকৃতিৰ গুণ। চক বৰ্ডত লিখিছে, গতিকে ফলকতি চক লিখিছে, এইটো প্ৰকৃতিৰ গুণ ইয়াত নিহিত হৈ আছে।
যে এনেকৈ জগতৰ প্ৰতিটো কাৰ্য প্ৰকৃতিৰ গুণৰ দ্বাৰা নিজে নিজে সাধিত হয়। এগৰাকী ৰান্ধনীয়ে ভাত ৰান্ধিছে, ৰান্ধনীয়ে অহংকাৰ কৰিব নোৱাৰে মই ৰান্ধিছোঁ বুলি, কাৰণ ইয়াত যি পানী জুইৰ সংযোগত যি চাউলৰ পৰা ভাতলৈ ৰূপান্তৰিত হৈছে, এইটো প্ৰকৃতিৰ গুণৰ দ্বাৰা নিজে নিজে হৈছে। ঠিক তেনেকৈ জগতৰ প্ৰতিটো কাৰ্য প্ৰকৃতিৰ গুণৰ দ্বাৰা নিজে নিজে সাধিত হয়। ইয়াত কৃষকে খেতি কৰোঁতে যি বীজৰ পৰা অংকুৰিত হয় আৰু সেই অংকুৰিত হোৱা গছ এটা সময়ত পল্লৱিত হয়, ফুলে ফুলে জাতিষ্কাৰ হয়, সেইবোৰলৈ খেতিয়কগৰাকীয়ে অহংকাৰ কৰাটো অনুচিত, কিয়নো সেই কাৰ্যটো খেতিয়কগৰাকীয়ে নিজ হাতে কৰিব পৰা নাই। অৰ্থাৎ ফুল ফল লগা কাৰ্যটো খেতিয়কগৰাকী নিজে লগাই দিব পৰা নাই, বীজটো নিজ হাতেৰে অংকুৰিত কৰিব পৰা নাই। তাত প্ৰকৃতিৰ সংযোগ ঘটিছে, যে প্ৰকৃতিৰ কিছুমান গুণ আছে, সেই গুণৰ দ্বাৰা সেই বীজ তাৰ পৰা অংকুৰিত হৈছে, যে তাত যেতিয়া প্ৰকৃতিৰ মাটি, পানী, সূৰ্যৰ তাপ আদিৰ যেতিয়া সংযোগ ঘটে, তেতিয়া সেই বীজ নিজে নিজে তাৰ পৰা অংকুৰিত হয়। ঠিক তেনেকৈ গছজোপা উৎপত্তি হয় আৰু গছজোপা গজি উঠে আৰু সেই গছত ফুল ফল আদি লাগে। ঠিক তেনেকৈ এই জগতৰ প্ৰতিটো কাৰ্য নিজে নিজে সাধিত হৈ গৈ থাকে। ইয়াত মানুহে কৰিবলগীয়া কাৰ্য পৃথিৱীত একো নাই, অৰ্থাৎ অহংকাৰ কৰিবলগীয়া কাৰ্য পৃথিৱীত একো নাই। কাৰণ কোৱা হৈছে প্ৰকৃতিৰ গুণৰ দ্বাৰাই সকলো কাৰ্য হয়, আৰু যিসকল অহংকাৰত বিমুগ্ধ সেই বিমুগ্ধ ব্যক্তিক মূঢ়াত্মা বুলি কোৱা হয়। মূঢ় মানে মূৰ্খ। সেই মূৰ্খই আচলতে নাজানে যে কাৰ্যবোৰ তেওঁ কৰিব পৰা নাই, কাৰ্যবোৰ প্ৰকৃতিৰ গুণৰ দ্বাৰাই হৈছে। আৰু তেনেকৈ মূৰ্খজনে মিছাতেই অহংকাৰত মত্ত হৈ থাকে যে মই কৰিলোঁ বুলি। আচলতে মানুহে কৰিবলগীয়া কাৰ্য এই জগতত একো নাই, এয়া প্ৰকৃতিৰ গুণৰ দ্বাৰা নিজে নিজে সাধিত হয়। প্ৰকৃতিৰ গুণ বুলি ক'লে প্ৰকৃতিৰ বিকৃতি অৰ্থাৎ বিকাৰ। প্ৰকৃতিৰ বিকাৰ কি? এই শৰীৰটো প্ৰকৃতি, ইয়াৰ বিকাৰ কি? ইয়াৰ বিকাৰবোৰ হৈছে পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয়, মন, বুদ্ধি, এইবিলাক হৈছে প্ৰকৃতিৰ বিকৃতি। ঠিক তেনেকৈ এইবোৰৰ জৰিয়তে যে লিখিছোঁ, লিখা কাৰ্যটো আচলতে মোৰ হাতে কৰিছে, মোৰ মন বা মোৰ বুদ্ধিয়ে সেইটো কৰাইছে। আচলতে এই জগতত অহংকাৰ কৰিবলগীয়া কাৰ্য, মানুহে অহংকাৰ কৰিবলগীয়া কাৰ্য একো মানুহে কৰিব নোৱাৰে। প্ৰকৃতি শব্দটো ষষ্ঠী একবচনত প্ৰয়োগ হৈছে প্ৰকৃতিৰ। প্ৰকৃতি শব্দ ষষ্ঠী একবচন প্ৰকৃতিহে, প্ৰকৃতিৰ গুণহে, গুণ শব্দটো তৃতীয় বহুবচন, গুণহে গুণসমূহৰ দ্বাৰা। অৰ্থাৎ প্ৰকৃতিৰ গুণ এটা গুণ নহয়, নিশ্চয় বহু বচনত ব্যৱহাৰ হৈছে, সেইকাৰণে বহুত গুণ আছে প্ৰকৃতিৰ। সেই গুণসমূহৰ দ্বাৰা সৰ্বশঃ সকলো প্ৰকাৰে কৰ্মাণি কৰ্মবোৰ, কাৰ্যবোৰ ক্ৰিয়মাণানি সাধিত হৈ গৈ থাকে, হৈ আছে। অহংকাৰ বিমূঢ়াত্মা, অহংকাৰত বিমুগ্ধজনে, আত্মা মানে কোনো মানুহৰ কথা কোৱা হৈছে ইয়াত। আত্মা যেনেকৈ পুণ্যাত্মা মানে পুণ্যৱান ব্যক্তি, পাপাত্মা পাপী ব্যক্তি, ঠিক তেনেকৈ বিমূঢ়াত্মা মূৰ্খ ব্যক্তি, মূঢ় ব্যক্তি। অহংকাৰত বিমূঢ়াত্মা, অহংকাৰত যে বিমূঢ় হৈ থাকে সেই মানুহে অহম কৰ্তা ইতি মন্যতে, মই কৰ্তা বুলি মন্যতে অৰ্থাৎ ভাবে, ধাৰণা কৰে। ইয়াত অহম কৰ্তা মই কৰ্তা ইতি, ইতি শব্দ যুগত ইয়াত প্ৰথমা বিভক্তি প্ৰয়োগ হৈছে। ইতি মানে এই বুলি, অহংকাৰত বিমুগ্ধজনে মই কৰ্তা বুলি, ইতি শব্দটো বুলি মন্যতে ধাৰণা কৰে। ইতি শব্দটো বাক্য লিখিত অব্যয় শব্দ, এইটো বাক্য লিখিলে দশৰথঃ ইতি ৰাজা আছে ইতি, স ধনী ইতি অহম জানামি, তেওঁ ধনী ব্যক্তি বুলি মই জানো। স দৰিদ্ৰঃ ইতি সা ন জানাতি, তেওঁ দৰিদ্ৰ বুলি তাই নাজানে। গতিকে ইতি শব্দটো বুলি অৰ্থত ঠিক তেনেকৈ প্ৰয়োগ হয়। আৰু মন্যতে মন ধাতুৰ সৈতে কৰ্মনি লট তে, মন্যতে অৰ্থাৎ সম্পূৰ্ণ বাক্যটো কৰ্মবাচ্যত প্ৰয়োগ হৈছে। ইয়াত প্ৰকৃতিহে ষষ্ঠী বিভক্তি একবচন,
गण है आमी कारक विभक्ति निर्णय करिले गण है गुण शब्द तृतीय विभक्ति बहुवचन तो कारक विभक्ति निर्णय करिले कि हबो प्रकृति है गण है प्रकृतिर गुणসমূहर द्वारा कोने करे कार्यবোৰ कोने करे प्रकृतिर गुणসমূहे करे ইয়াত মন কৰা गण है कार्यानि क्रियमाणानि गुणসমূहर द्वारा कार्यবোৰ সাধিত হয় কোনে কৰে কাৰ্য বলে প্ৰকৃতিৰ গুণে কৰে গুণ ইয়াত কৰ্তা হল তে কৰ্তা তৃতীয় বিভক্তি আছে আৰু বহুবচন আছে বচনৰ কথা নাই তৃতীয় বিভক্তি আছে গতিকে সেই ফলৰ পৰা আমি কৰ্তা তৃতীয় অন্তৰ আমি ইয়াক কম अनुक्ते कर्तरी तृतीय विभक्ति हुआ बोली आमी निर्णय करिब पारिलो सर्वशः कर्माणि क्रियमाणानि यात कर्माणि शब्द तो स्वा की विभक्ति से स्वा कर्माणि की यात साधित হয় মানে प्रकृतिर गुणे की करे कर्म करे प्रकृतिर गुणर द्वारा की হয় कर्म হয় ते कर्म यात कर्मपद कर्माणि शब्दটো कर्मपद और यात द्वितीय विभक्ति हब कर्तृवाच्य हले जेहेतु वाक्यটো कर्मवाच्य বুলি আমি কেনেকৈ গম পাম कर्ता तृतीय विभक्ति আমি বুলি পালো ইতিমধ্যে और एतु कर्मपद या प्रथम विभक्ति হৈছে तो কেনেকৈ হৈছে कर्मन शब्द যোগ কৰি গৈ থাকিলে प्रथमा बहुवचনত আমি कर्माणि পাও গতিকে एतु उक्ते कर्मणि प्रथमा बोली आमी निर्णय करिब पारिलो तार पिছত क्रियमाणानि एतु विशेषणर द्वारा व्यवहार হৈছে कर्मर যদিও ইয়াত মানে क्रियमाणानि तो क्रियापद हिसाबे आमी लব पारो गतिके जेहेतु कर्मवाच्य गतिके कर्म अनुसरण কৰিছে एतु प्रथमा विभक्ति बहुवचन होৱাৰ কাৰণে আৰু नपुंसक लिंग थकार কাৰণে एतु प्रथमा विभक्ति बहुवचन नपुंसक लिंग হৈছে क्रियमाणानि बोली एतु रूप হৈছে अहंकार विमूढात्मा अहम कर्ता इति मन्यते अहंकार विमुग्ध जने मैं कर्ता बोली धारणा करे तो यात मन्यते या कारक विभक्ति व्युत्पत्ति निर्णय কৰিব পাৰিম मन्यते व्युत्पत्ति निर्णय करिले धातु এটা আছে मन मानि लोৱা मन धातु कर्मणि माने पेसिव फर्म হৈছে कर्मणि ब्रैकेटत राखिব পাৰিম लट ते अथवा आमी কি কৰিব পাৰিম এই कर्मणि শব্দটো শেষত আমি ব্ৰকেটত লিখি দিব পাৰিম কাৰণ আমি এই ক্ৰিয়াটো যে কৰ্মবাচ্য ক্ৰিয়া এটো আমি দেখুৱাই দিব পাৰো ज मन कर्मणि लट्टे मन्यते तो सम्पूर्ण श्लोकটোৰ अर्थ এবাৰ কৈ দিছো তোমালোকে লিখি লব পাৰিবা সুন্দৰকৈ प्रकृते है गुण है कर्माणि प्रकृतिर गुणসমূহৰ দ্বাৰা সকলো প্ৰকাৰৰ कर्म হৈ থাকে अहंकारत विमुग्धजने मैं कर्ता বুলি धारणा करे यह श्लोकটোৰ अर्थ तो श्लोकটো আছিল प्रकृते क्रियमाणानि गुणैः कर्माणि सर्वशः अहंकार विमूढात्मा कर्ताहमिति मन्यते पुनर्स्व प्रकृते क्रियमाणानि गुणैः कर्माणि सर्वशः अहंकार विमूढात्मा कर्ताहमिति मन्यते कर्ता अहम इति मन्यते संधि আছে कर्ताहमिति मन्यते कर्ता যোগ अहम इति যোগ मन्यते এটা পদ ভাঙি আমি এনেকৈ कर्ताहमिति मन्यते संधि भाঙি দেখুৱাব পাৰো ইয়াৰ পিছত পৰৱৰ্তী শ্লোকবোৰ আমি ক্ৰম অনুযায়ী চৰ্চা কৰিম